আমি কওঁ ন এজন ৰোগীয়ে, কিছুমান ডক্তৰ আছে চুইও নাচায়, যে পেচেণ্ট এজন আহিলে বেলেগে চুইছে, তেওঁ জাষ্ট লিখিহে দিয়ে। বাট এজন ডক্তৰে যেতিয়া আহি পেচেণ্টজনৰ হাতটো চুইছে, কপালত এবাৰ হাতটো দি চুইছে, তেতিয়াই 50% মান বেমাৰ ভাল হৈ যোৱা যেন অনুভৱ হয়। চিকিৎসকৰ হাতত যাদু থাকে নে চিকিৎসকৰ সেইটো এটা বেলেগ ধৰণৰ পাৱাৰ এজন ৰোগীক আপুনি ফিল কৰে নে সেই বস্তুটো? ডেফিনেটলি হয়। কথাটো কেনেকুৱা ধৰণৰ হয়, যেতিয়া মই এজন পষ্ট অপাৰেটিভ পেচেণ্টক লগ ধৰিব যাম, অলৰেডি শ্বি অৰ হি ইজ ইন পেইন। মই আই মেক ইট এ পইণ্ট, মই যদি আজি এটা অপাৰেশ্যন কৰিলোঁ, কালি ৰাতিপুৱা মই সেই পেচেণ্টজন চামেই, যিয়ে নাথাকক। মই যেতিয়া তেওঁৰ পেচেণ্ট ৰুমত সোমালোঁ, প্ৰথম কথাটো হ'ল মোৰ মুখত এটা হাঁহি থাকিব লাগিব। য়েছ। সেই হাঁহিটোত হোৱাট আই ফিল ডেট পেচেণ্টে বহুত কমফৰ্টিং পায়। অলপ হাঁহিমুখে কথা পাতি তেওঁৰ মই হাতখন চুই চালোঁ, তেওঁক এই চব ঠিকে, পেটৰ বিষ আছে, কিবা আছে, মই তেওঁক কথা পালোঁ, হাঁহিমুখি কথা পতা। আৰু যদি যোনটো টাচ থাকে, ডক্টৰৰ যোনটো টাচ থাকে, বিকজ মই এতিয়া তেওঁক কালি অপাৰেশ্যন কৰিলোঁ, মোৰ কেনে মানে ইনডাইৰেক্টলি মই যোনটো অপাৰেশ্যন কৰিলোঁ সেইটো কেনে তেওঁ পেইন হৈ আছে। মই যদি সেই কমফৰ্টিং ৱৰ্ডছকেইটা ক'লোঁ যে আপোনাৰ অপাৰেশ্যন ভালকৈ হৈ গ'ল, আপুনি একো চিন্তা কৰিব নালাগে, আপুনি চব ঠিকে আছে, আই থিংক নট 50%, 60 to 70% পেইন তেওঁৰ গুচি যায় তাতে। সেইটোৱে পেইন কিলাৰৰ কাম কৰে আৰু সেয়াই ডক্তৰে কৰিব লাগে। থেংক ইউ ছ' মাছ।